অইন বছৰৰ দৰে এই বছৰ ওদালগুৰি জিলাৰ মাজবাটৰ খুচুৰাবাৰী বড়ো জনগোষ্ঠীয় গাঁৱত ৰংজালী বৈশাগু পালনতো উদুলি মুদুলি পৰিৱেশ গাঁওখনৰ প্ৰতিজন ল'ৰা বুঢ়া ডেকা গাভৰু সকলোৱে ওলাই আহি ঘৰে ঘৰে বৈশাগু পালন কৰাৰ লগতে জ্যেষ্ঠজনকে সেৱা কৰি আশীৰ্বাদ লোৱা দেখা যায় ডেকা বুঢ়া সকলোৱে মজগুল মাদল চিফুং চেৰজাৰ শব্দত ভাতৃত্ববোধৰ এনাজৰীৰে সকলো জাতি ধৰ্মৰ লোকসকলে সুখ শান্তিৰে থকাৰ লগতে নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ উদ্দেশ্যে এই কাৰ্যসূচী লোৱা হৈছে বুলি গাঁও পৰিচালনা সমিতিৰ সম্পাদক মুনু বসুমতাৰীয়ে জানিবলৈ দিয়ে আজিৰ এই কাৰ্যসূচীত গাঁও পৰিচালনা সমিতিৰ উপদেষ্টা কালীচৰণ বসুমতাৰী প্ৰদীপ দৈমাৰী বিহুৰাম দৈমাৰী ৰাজেন্দ্ৰ বসুমতাৰী আদিয়ে অংশগ্ৰহণ কৰে মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট ইছা 24/7 আজি এয়া বৈশাগু পৰ্ব আমি ফেষ্টিভেল মানি আছো আমি আজি যোৱাকালি আমি 1 তাৰিখ আমাৰ মন্দিৰত আমি পূজা কৰিলো পূজা কৰি ভগৱানক সেৱা কৰি আমি আজি এয়া ঘৰে ঘৰে আমি আমাৰ নিজৰ বড়ো সকলৰ যিমানখিনি আমাৰ ফেষ্টিভেল আমি বৈশাগু ফেষ্টিভেল আমি নাচিব লাগে আমি ঘৰে ঘৰে আমি নাচি আছো কিমান দিনীয়া কাৰ্যসূচী আপোনালোকৰ হাতত আমাৰ আজি 1 তাৰিখৰ পৰা আমি 7 দিন আমি এইটো কাৰ্যসূচী আমি পালন কৰিম আজি প্ৰথম দিন নেকি আজি প্ৰথম দিন ৰাজ্যক কি আহ্বান জনাব আমি আহ্বান জনাইছো যে আমি ৰাজ্যক আমি সুখ শান্তি আহিবৰ কাৰণে আমি সুখ শান্তি জনাব বিচাৰিছো যাতে যিমানখিনি অসমৰ ৰাজ্যবাসী আছে এই ৰাজ্যবাসীক আমি সকলোকে আমি প্ৰাৰ্থনা জনাইছো যে আমি সুখ শান্তি আহিবৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছো